নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান আৰ্মি EME ফালৰ পৰা EME ফালৰ পৰা গ্ৰুপ চি ৰিক্ৰুইটমেণ্টৰ ডাইৰেক্ট এণ্ট্ৰি আহি গ'ল, য'ত নেকি আপোনালোকে ট্ৰেডছমেন, মেট, ফায়াৰমেন, MTS বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব, য'ৰ নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীও আপোনালোকে এপ্লাই কৰিব পাৰিব। চিম্পুল মেট্ৰিক পাছ কৰিলে কিছুমান পোষ্টত পাৰিব আৰু কিছুমানে এক্সট্ৰা কোৱালিফিকেশ্যন লাগে। ফুল ডিটেইলছত আপোনালোকে জানিব পাৰিব, কিন্তু ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। কিন্তু এইটো ভেকেঞ্চি আপোনালোক অনলাইনত নহয়, অফলাইনত এপ্লাই কৰিব লাগিব। কেনেদৰে এপ্লাই কৰিবলৈ ফুল ডিটেইলছত জানিব পাৰিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো চাকৰি ৰিলেটেড ভিডিঅ' আপলোড দিলেই প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অফিচিয়েল ন'টিফিকেশ্যন, ডাইৰেক্ট জেনেৰেল অফ EME ফালৰ পৰা আহিছে। ডাইৰেক্ট আপোনালোকে নিজে পঢ়ি লওক। মই যদি প্ৰতিটো টপিক পঢ়ি যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। দেখিছে এপ্লিকেশ্যন আছে, ইনভাইট ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ফ্ৰম ইণ্ডিয়ান নেশ্যনেল ফৰ দ্য আণ্ডাৰ মেইনটেইন পোষ্ট অফ দ্য এড্ৰেছ মেইনটেইন এগেইন ES পোষ্ট, মানে অল ইণ্ডিয়া কেণ্ডিডেট, অল ইণ্ডিয়া ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। প্ৰথমতে নটিচটো ধুনীয়াই দি দিছে, পোষ্টখিনি দিছে, প্লেচ অফ ৱৰ্ক, মানে কেইবাটাও জেগাত পোষ্ট ওলাইছে। আপোনালোকে যোনটোতে এপ্লাই কৰোঁ বুলি ভাবে সেইটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথম ৰিজনটো আছে এড্ৰেছটো উত্তৰ প্ৰদেশত ওলাইছে, আৰু য'ত নেকি মেৰিট উত্তৰ প্ৰদেশ, মানে উত্তৰ প্ৰদেশত হ'ব আপোনালোকৰ প্লেচটো। আৰু ছেকেণ্ডটোত আহিছে আপোনালোকৰ আগ্ৰা উত্তৰ প্ৰদেশ, থাৰ্ডটোত আহিলে আপোনালোকৰ জবলপুৰ মধ্য প্ৰদেশ। আৰু পোষ্টখিনি এইটো চাইডে আপোনালোকে যদি চাই যাব পাৰে। তাৰপিছত আপোনালোকৰ আহিলে জবলপুৰ মধ্য প্ৰদেশত দুটা জেগাত পোষ্ট ওলাইছে। তাৰপিছত আৰু নিউ দিল্লী, য'ত নেকি নিউ দিল্লীৰ কাৰণে আমাৰ অসমৰ ল'ৰাইও এপ্লাই কৰিব পাৰিব। কিয় পাৰিব কৈছোঁ মই, আপোনালোকে চাই লওক। কামাণ্ডেণ্ট 505 আৰ্মি বেছ ৱৰ্কশ্বপ দিল্লী কেণ্ট দিল্লী 110010, য'ত নেকি মই আগত অলৰেডি এপ্লাই কৰিছোঁ। ইয়াৰ এডমিট কাৰ্ডো আহিছে, কিন্তু মই ইণ্টাৰভিউ দিবলৈহে এণ্ট্ৰি হোৱা নাই। ইয়াত যদি চাই লোৱাৰ ডিভিজন ক্লাৰ্কৰ 11টা আছে। ফায়াৰমেনৰ দুটা পোষ্ট আছে। ফায়াৰ ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ এটা পোষ্টেই আছে। মেকানিকেল পোষ্টটো আছে 7টা, আৰু ইলেক্ট্ৰিকেল আছে, ইলেক্ট্ৰিকেল ফিটাৰ, ৱেল্ডাৰ। এইখিনিত যিহেতু ITI লৈকে আপোনালোকে চাওক। ট্ৰেডমেন মেট লাষ্টলৈ যদি চাই, ট্ৰেডমেন মেটত আনৰিজাৰ্ভত 54টা পোষ্ট আছে, বহুত পোষ্ট আছে। আপোনালোকে কোনটো কাষ্টৰ কিমানটা আছে সেইটো চাওঁ বুলিও পাৰিব। OBCত যদি চাই, OBCত কিমানটা আছে মই চাই দিছোঁ, 15টা পোষ্ট আছে। তাৰপিছত আপোনালোকে STত যদি চাই, STত 4টা, SCত 8টা। তাৰপিছত আপোনালোকে যদি EWSত চাই, EWSত যদি চাওঁ আমি 4টা, আনৰিজাৰ্ভত 23টা, টোটেল 54টা পোষ্ট আছে, বহুত পোষ্ট আছে। এইটো কাৰণে আপোনালোকে এপ্লাই কৰিলে বেষ্ট হ'ব। ময়ো নেকি এইটোতে এপ্লাই কৰি চাম বুলি ভাবিছোঁ। ইণ্টাৰভিউ দিয়া নিদিয়াটো পিছৰ কথা, কিন্তু এপ্লাইটো কৰিব লাগে। আপোনাৰ যদি সুবিধা হয় দিবগৈ লাগে। তাৰপিছতে আপোনালোকে BB কেণ্ট শ্ৰীনগৰত ওলাইছে, জম্মু এণ্ড কাশ্মীৰৰ। জবলপুৰ মধ্য প্ৰদেশ, তাতো ওলাইছে আপোনাৰ ফায়াৰমেনৰ পোষ্ট আছে। তাৰপিছত আৰ্মি কানিকাৰা ৱেষ্ট বেংগলটো ওলাইছে, ট্ৰেডমেন মেটৰ পোষ্ট 13টা পোষ্ট আছে। OBCত 3টা আছে। মানে বিভিন্ন ধৰণৰ জেগাত পোষ্ট আছে, যিকোনো এটা জেগাত আপোনালোকে এপ্লাই কৰিব পাৰে, বা প্ৰতিটো জেগাতে এপ্লাই কৰোঁ বুলিও পাৰে। খালি এক্সট্ৰা ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু এই অফিচিয়েল নটিচখন আপোনালোকৰ তলৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাত মই দি দিম। আপোনালোকে যদি নিজে চাই, যদি বুজি পোৱা নাই, নিজে যদি পঢ়ি চাম বুলি ভাবিছে তেন্তে নিজে পঢ়িও চাই ল'ব পাৰিব। আৰু আমাৰ ওচৰৰ যদি চাবলৈ আপুনি ৱেষ্ট বেংগলৰ কাৰণে এপ্লাই কৰিব পাৰে, য'ত নেকি 13টা পোষ্ট আছে। এইবিলাক অফলাইন পোষ্টবিলাক কি হয়, বহুত কম এপ্লাই হয়, কিয়নো বহুতে গমেই নাপায় অফলাইনত কেনেকৈ এপ্লাই কৰিব লাগে। মই চব ফুল ডিটেইলছ আপোনালোকে অফলাইন এপ্লাই কেনেকৈ ফৰ্ম ফিল আপ কৰিবলৈ সেইটো নেক্সট ভিডিঅ' লৈ আহিম। তাৰপিছত পোষ্টখিনিৰ কথাটো গম পালে, আৰু চেণ্টাৰবিলাক কথা ইতিমধ্যে ক'লোৱে। আমাৰ নিউ দিল্লীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপৰা এইটো আছে মেৰিট উত্তৰ প্ৰদেশ, ইয়াতো আছে ট্ৰেডমেন মেটৰ 28টা পোষ্ট আছে। মানে বেলেগ বেলেগ চেণ্টাৰত আপোনালোকে এপ্লাই কৰিব পাৰে। এই নটিচখন আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছোঁ, তাত আপোনালোকে ভালদৰে এবাৰ পঢ়ি চাব, তেতিয়া কিবা এটা বেছিকৈ বুজি পাব। তাৰপৰা ইয়াত দিছে মহাৰাষ্ট্ৰ কামাণ্ডেণ্ট আৰ্মি ৱৰ্কশ্বপ কিৰকিত আছে আপোনালোকৰ ট্ৰেডমেন মেটৰ 116টা পোষ্ট আছে, বহুত পোষ্ট আছে। তাৰপিছত আপোনালোকে যদি চাই, মানে ফায়াৰমেন আৰু ট্ৰেডমেন মেট এই দুটাত যদি মেট্ৰিক পাছ কৰি দিছে তেন্তে এপ্লাই কৰিলে ভাল হ'ব। বহুত ভাল পোষ্ট হয় এইকেইটা। MTSতো কৰিব পাৰে, কিন্তু MTSৰ খুব কম পোষ্টেই আছে। এতিয়া মই ক'লোৱে গোটেইখিনি ডিটেইলখিনি। আৰু আপোনালোকৰ তললৈ আকৌ নটিচ দিছে, এক্সামিনেশ্যন চেণ্টাৰ ফৰ এলাউ ইউনিট ইজ আজ আণ্ডাৰ। কিন্তু এটা কথা ইয়াতে কৰিছোঁ, আপোনালোকে যদি এপ্লাইটো কৰে, এডমিট যদি আহিব, এডমিটটো এনেও আহিব, আপোনালোকৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিলে মই দেখাই দিম।
কিন্তু আৰ্মি যোনটো চেণ্টাৰতে আপোনালোকে ইণ্টাৰভিউ দিবলৈ মাতিব ত'তে আপোনালোকে যাব লাগিব। আৰ্মি এক্সামিনেশ্যন চেণ্টাৰকেইটাও দি দিছে আপোনালোকে, তাতে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব লাগিব। তাকে চিন্তা চৰ্চা কৰি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব। আৰু যে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাই লওক। মিনিমাম এচেণ্টিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড ডিজায়াবল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ফৰ দ্য পোষ্ট অফ আণ্ডাৰ, মানে কিছুমানৰ যিহেতু এক্সপিৰিয়েঞ্চ বিচাৰিছে, এক্সপিৰিয়েঞ্চ বিচৰাকেইটা আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, কোৱালিফিকেশ্যনটোৰ লগতে মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ যি বিচাৰিছে। আৰু যিবোৰ চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে কিছুমান পোষ্ট এপ্লাই কৰিব পাৰিব। গোটেইখিনি কৈ থাকোঁ, মষ্ট ইম্পৰ্টেণ্ট পোষ্টকেইটাৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। লোৱাৰ ডিভিজন ক্লাৰ্কত এপ্লাই কৰিলে আপুনি 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু পাৰ মিনিটত 35টা ইংলিছত হ'লে ৱৰ্ড টাইপিং কৰিব পাৰিব লাগিব আৰু 30টা ৱৰ্ড টাইপিং কৰিব পাৰিব লাগিব। ফায়াৰ ইঞ্জিন ড্ৰাইভাৰত আপুনি মেট্ৰিক পাছ কৰিলে পাৰিব, কিন্তু আপোনালোকৰ 3 ইয়েৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব হেভি, সেইটোতো আপোনাৰ বহুত কম সংখ্যকে থাকিব। ফায়াৰমেন, য'ত নেকি আমাৰ চিম্পল মেট্ৰিক পাছ কৰি আপুনি এপ্লাই কৰিব। ফায়াৰমেনৰ চিম্পল মেট্ৰিক পাছ কৰিলে হ'ব, আৰু ফিজিকেল হ'ব। ফিজিকেল কি হ'ব মই আপোনালোকক আগলৈ কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। কুকমেনতো আছে পোষ্ট, আপোনালোকে দেখিছে চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰে। W নম্বৰ পইণ্টটো চাই লওক। তাৰ মোষ্ট হেভ নলেজ অফ ইণ্ডিয়ান কুকিং এণ্ড প্ৰফিচিয়েণ্টি ইন টেট, মানে আপুনি ইণ্ডিয়াৰ কুকিং ছিষ্টেমটো আপোনালোকৰ জানিব লাগে বুলি কৈছে, মানে জানিবই, ভাত বনাব নিশ্চয় জানে। তাৰ ট্ৰেডমেন মেটটো যদি চাই 1 নম্বৰ পইণ্ট চাই, মেট্ৰিকুলেশ্যন পাছ ফ্ৰম ৰিকগনাইজ বৰ্ড অফ ইকুইভেলেণ্ট, মানে ট্ৰেডমেন মেটৰ কোনো ধৰণৰ এক্সট্ৰা একো কোৱালিফিকেশ্যন নালাগে, পাৰ্চেণ্টেজ নালাগে, চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰ বাৰ বড়োটো মেট্ৰিক পাছৰ লগতে 1 ইয়েৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ৱাছাৰমেনটো মেট্ৰিক পাছৰ লগতে, মানে আপোনালোকে এইটো ৱাছাৰ কামটো জানিব লাগিব বুলি কৈছে, মানে ট্ৰেডমেন মেটত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে। আৰু ফায়াৰমেনতো নালাগে। এই দুটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে। MTSতো কৈছে মেট্ৰিক পাছৰ লগতে ৰেচপেক্টিভ ট্ৰেড, মানে এক্সপিৰিয়েঞ্চ 1 ইয়েৰ যদি থাকে তেতিয়া ভাল হয় বুলি কৈছে। আৰু পে স্কেলো দিছে, এইটো বেছিকটো চিন্তা কৰিব নালাগে, আদাৰ এলাউঞ্চ হ'লে আপোনালোকে যিহেতু চেণ্ট্ৰেলৰ চাকৰি ভাল চেলাৰী এটা পাবলৈ সক্ষম হ'ব। আৰু প্ৰতিটো পোষ্টৰ এজটো আপোনালোকে চাই লওক। ট্ৰেডমেন মেট, তাৰপিছত ফায়াৰমেনৰ 18 পৰা 25 বছৰলৈকে, জেনেৰেল EWS ল'ৰা ছোৱালী, আৰু OBC হ'লে 3 বছৰ 28 বছৰলৈকে পাৰিব, আৰু SC ST হ'লে 5 বছৰলৈকে পাৰিব। আৰু যদি আপোনালোকৰ ফায়াৰ ইঞ্জিন ড্ৰাইভাৰত কৰে তেতিয়া 18 পৰা 30 বছৰলৈকে জেনেৰেলে পাৰিব, আৰু SC ST লগত 5 বছৰ, OBC 3 বছৰ পাব। আৰু OBC হ'লে NCL লাগিব, মানে নন ক্ৰিমিনেল যিহেতু বিচাৰে চেণ্ট্ৰেলৰ চাকৰি, আপোনালোকে জানেই নিশ্চয়। ফায়াৰমেন আৰু ট্ৰেডমেন মেট এই দুটাই বেষ্ট পোষ্ট আপোনালোকে যদি এপ্লাই কৰোঁ বুলি ভাবে। তাৰপৰা দেখুৱাইছে ফৰ ফায়াৰমেন, ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে ফিজিকেল কিন্তু হাইট লাগিব। ফায়াৰমেনত যদি আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে, ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ যিহেতু লাইচেঞ্চ থকা খুব কম কেণ্ডিডেটহে আছে, সেইবাবে কম ল'ৰা ছোৱালী থাকে। যদি ফায়াৰমেনে এপ্লাই কৰে, কিন্তু হাইটটো চালে 165 চেণ্টিমিটাৰ থাকিব লাগিব। আমাৰ অসমৰ হ'লেও কিন্তু 165 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। আৰু চেষ্ট থাকিব লাগিব 81.5 চেণ্টিমিটাৰ নৰ্মেল চেষ্ট থাকিব লাগিব। আৰু 5 চেণ্টিমিটাৰ ফুলাই আপোনাৰ 85 চেণ্টিমিটাৰ হ'বগৈ লাগিব। 5তকৈ অলপ কম ফুলিলে হ'ব, ৱেটটো মিনিমাম 50 কেজি থাকিব লাগিব। আৰু ৰানিংটো কি হ'ব চাই লওক ফায়াৰমেনৰ কাৰণে, কেয়াৰিং এ পাৰ্চন 63.5 কেজি, মানে 63.5 কেজি দাঙি লৈ 183 মিটাৰ ৰানিং কৰিব লাগিব 96 ছেকেণ্ডৰ ভিতৰত। পাৰিব, এইটো প্ৰেক্টিছ কৰিলে পাৰিব। 63 কেজি কিন্তু ইমান ইজিও নহয়, কিন্তু আপোনালোকে প্ৰেক্টিছ কৰিবলৈ তেতিয়াহে পাৰিব। ক্লিয়াৰিংটো 2.7 মিটাৰ, মানে লং জাম্প মাৰিব লাগিব। লং জাম্প বেছি নহয়, আপোনাৰ 9-10 ফুটমান হ'ব লং জাম্প মাৰিব লাগিব। আৰু ক্লাইম্বিং 3 মিটাৰ ভাৰ্টিকেল ৰোপ, মানে ৰছীত বগাব লাগিব আপুনি 3 মিটাৰ ওপৰলৈ, এইটো হাতৰ ভৰি সহায়ত, এইটো কথা আপোনালোকক কৈছে। ট্ৰেডমেন মেটৰ কাৰণে ফিজিকেল প্ৰচেছটো দিয়া নাই, হাইট আছে যিহেতু ট্ৰেডমেন মেটত নালাগে। নিশ্চয় আপোনালোকে এডমিট কাৰ্ড আহিলে তাত উল্লেখ থাকিব আপোনাৰ ফিজিকেল হ'বনে এক্সাম হ'ব। প্ৰথমতে এক্সাম সকলোতে হ'ব যিহেতু 150 মাৰ্কৰ 0.25 নিগেটিভ মাৰ্কিং থাকিব। চিলেবাছটো ধুনীয়াকৈ দি দিছে। মোক যদি নেক্সটত আপোনালোকৰ চিলেবাছৰ ওপৰত যদি এপ্লাই কমেণ্ট কৰিব লাগে, ভিডিঅ' বনাই দিম। এতিয়া আপোনালোকে এপ্লাইটো কৰি লওক। প্ৰথম দেখিছে ফিজিকেল টেষ্ট, স্কিল টেষ্ট হ'ব, যিটো পোষ্টৰ কাৰণে যিটো লাগে সেইটো হ'ব। ট্ৰেডমেন মেটত নিশ্চয় ৰানিং হ'ব, আপোনালোকে ৰানিং কৰিব লাগিব। আৰু ইতিমধ্যে মই কৈছোঁ আপোনালোকে এইটো অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব, অনলাইন নহয়, আপোনালোকক অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব, অনলাইনত নহ'ব এইখিনি পোষ্টৰ। তাৰপিছত ইয়াৰ লগতে আপোনালোকৰ এইবিলাক ফৰ্মেটবিলাকো দি দিছে, যেতিয়া আপোনালোকে যদি চাকৰি পায় এই ফৰ্মেটকেইটাৰ প্ৰয়োজন হ'ব। এইখন ফৰ্মখন দেখিছে ধুনীয়াকৈ 3টা পেজ, এখন এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এডভাৰটাইজমেণ্ট। মষ্ট ইম্পৰ্টেণ্ট এটা কথা থাকিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। যিহেতু এইটো এড আহিব 28 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীৰ ভিতৰত, এইটো এমপ্লয়মেণ্ট নিউজ আমাৰ ইণ্ডিয়া যিটো আছে তাত আপোনালোকে এডভাৰটাইজটো আহিব অলৰেডি ডিক্লেয়াৰ কৰিলে নিউজত যিহেতু দিলে। আৰু আপোনালোকে এপ্লাইটো ষ্টাৰ্ট হ'ব 28 ডিচেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, আৰু 21 দিনলৈকে এপ্লাই কৰিব পাৰে অল ইণ্ডিয়া ল'ৰা ছোৱালীয়ে।
য'ত নেকি আমাৰ অসমৰ কাৰণে 28 দিন দিয়া আপোনালোকে ধৰি লওক 26 জানুৱাৰীলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব মানে 28 ডিচেম্বৰৰ পৰা আপোনালোকে হিচাপ কৰি ল'ব 28 দিন কিমান নহয় তেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 25 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিলে হৈ যাব এইটো পেজ আছে ফৰ্মৰ এটা পেজ এইটো 2 নম্বৰতে দুটা পেজ তললে যদি চাই তিনিটা এইটো এডমিট কাৰ্ড আপোনালোকৰ যেহেতু ঘৰলৈ আহিব এইটো এই তিনিটা পেজ ফৰ্ম ফিলআপ কৰি আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সকলোৰে জেৰক্স কপি লগত গাঁঠি দি আপোনালোকে অফলাইন মাধ্যমত এপ্লাইটো কৰিব লাগিব যেহেতু আজি 27 ডিচেম্বৰ অহাকালিলৈ পৰা যেহেতু এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকক কেনেকৈ এপ্লাই কৰি ক'ত পঠাব লাগিব ফুল ডিটেইলছত আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে আৰু এপ্লাই যদি কৰিম বুলি ভাবিছে অফলাইন কৰা ভিডিঅ'টো লাগে নালাগে কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিহেতু আপোনালোকে ফায়াৰমেন আৰু ট্ৰেডমেন মেটত আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব য'ত নেকি ডিফেন্সৰ আপোনালোকৰ ধুনীয়াকৈ ড্ৰেছ পোছাকো পাব এইকেইটা পোষ্টত এইটোৱে আছিলে ইনফৰমেশ্যনটো দিলোঁ অহাকালিলৈ নেক্সট যদি এপ্লাই কৰা ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনটো টেলিগ্ৰাম চেনেলটো লিংক দি থৈছোঁ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি তাৰ এই অফিচিয়েল নটিচটো নিজে ভালদৰে পঢ়ি চাই ল'ব আৰু ফৰ্মসমূহ আপোনাৰ টেলিগ্ৰাম চেনেলটো পাই যাব ফৰ্মৰ PDF কেইটা আৰু ইনষ্টা আইডিটো দিছোঁ ফ'ল' কৰি ৰাখিব ইনষ্টা যদি আছে আপোনালোকৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব অহাকালিলৈ ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো মই ইমানতে বিদায় লৈছোঁ ধন্যবাদ